এইটো চাওক কণ্টেণ্ট মনিটাইজেশ্যন সেটআপটো কেনেকৈ কৰিব লাগে। চাওক সেটআপটো আপুনি কেনেকৈ কৰিব, এই সেটআপত ক্লিক কৰিব, এনেকুৱা ধৰণৰ ওলাব। চাওক সাইন আপ কৰিব, সাইন আপ কৰি গল গল কৰিব। চাওক সেটআপটো হৈয়ে গ'ল। কিছুমান সেটআপ মানে ডাইৰেক্ট হয় মানে চাই মই কি এইটো ৰিফ্ৰেছ কৰিম, এনেকৈ ৰিফ্ৰেছ কৰিম। চাই এইটো সেটআপটো হৈ গ'ল। কেনেকৈ গম পাব বোলে এই চাওক সেটআপটো অপশ্যনটো নাইকিয়া হৈ গ'ল। এতিয়া মই এতিয়া ক্লিক কৰিম, চাই সেটআপটো পালে কি পায়, ফটোছত ইনকাম আহিব, টেক্সত আহিব, ষ্টৰিজ, ভিডিঅ', ৰিলছত এইবিলাক ইনকাম হয়। আৰু এইটো গানৰ লাইচ পাইছে, গানৰ ইউ হেভ বিন ইনভাইটেড ইউজ লাইচেন্স মিউজিক উইথ কণ্টেণ্ট মনিটাইজেশ্যন। এই যে লাইচেন্স এইখন পালে গান দিব পাৰিব এইখন। আৰু এইটো প্ৰফাইল হৈছে মানে এই ফাইল ক'ৰ পাইছে আপুনি, বহুত পাৰে না। সেটআপটো কেতিয়া পালে, এইটো পালো 16 তাৰিখত। 16 তাৰিখ পাইছে না। আজি মোৰ ঘৰত সেটআপটো কৰিবৰ কাৰণে আহিছে মানে। অ'কে ঠিক আছে। এদিন আহিছিলোঁ, হয় এদিন অলপ প্ৰব্লেম আছিলে, সেইখিনি আমি সমাধান কৰি লৈ গৈছোঁ। তাৰপিছত 16 তাৰিখে আমাৰ ছেটআপটা আহিব। ঠিক আছে। গতিকে যিসকলে এই গানৰ লাইচেন্সখন পাইছে আপুনি গান ইউজ কৰিব পাৰিব। ঠিক আছে। আৰু আপোনালোকে সেটআপটো মই যেনেকৈ কৰিলোঁ, কণ্টেণ্ট মনিটাইজেশ্যন সেটআপ যদি কৰিব পৰা নাই, মই যেনেকৈ কৰিলোঁ আপোনালোকে এনেকৈ কৰি কিনে ছাবমিট কৰি দিব। ঠিক আছে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ মোবাইলত ৰাখি থৈ দিব।